অৰুণাচল সীমাৰ সমস্যা অতি শীঘ্ৰে সমাধান কৰক। জিন্দাবাদ 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 জয় মা কালী জয় মা কালী জয় জিন্দাবাদ 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 জয় আয়কো জয় আয়কো জয় আয়কো জয় জয় চলিছে 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 জিন্দাবাদ জিন্দাবাদ জয় মা কালী জয় মা কালী বন্ধ করো বন্ধ করো জিন্দাবাদ জিন্দাবাদ বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো বন্ধ করো অসমৰ মাটিত অৰুণাচলী সেন্সাস বন্ধ করো বন্ধ করো বন্ধ করো অসমৰ ভূমিত অৰুণাচলী সেন্সাস বন্ধ করো বন্ধ করো বন্ধ করো। হয়, আপোনালোকে ইতিমধ্যে গম পাইছে যে অসম আৰু অৰুণাচলৰ যি সীমা সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই। এতিয়ালৈকে অসম আৰু অৰুণাচল প্ৰদেশৰ মানে যি সীমা সেই মাটিৰ সীমাখিনি এতিয়ালৈকে নিৰ্ধাৰণ হোৱা নাই। কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ যে অসম ভাৰত চৰকাৰে যেতিয়া এই স্বগণনা আপোনাৰ লোকপিয়ল যোনটো চেন্সাছ ইতিমধ্যে আৰম্ভ কৰিছে আৰু অৰুণাচলী লোকসকলে আমি দেখিবলৈ পাইছোঁ তেওঁলোকৰ যি নিয়মিতসকল আছে তেওঁলোকে অসমৰ ভূমিত সোমাই আহি অসমৰ মাটিত বসবাস কৰা লোকসকলৰ পৰা তেখেতসকলে বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰা আমি দেখিবলৈ পাইছোঁ। তেখেতসকলে অসমৰ ভূমিত সোমাই আহি তেখেতসকলে লোকপিয়ল কৰি আছে। সেই বিষয়ে আমি বিভিন্ন সময়ত আমি কমপ্লেইন আমি পাই আছোঁ। অকল মানে এই আমাৰ মালিনীপুৰ অঞ্চলতে নহয়, আমাৰ ডিমৌ অঞ্চলৰ দিপা ননাৰীৰ পৰা আৰম্ভ কৰি অসম অৰুণাচল সীমান্তৰ যিমানসমূহ গাঁওসমূহ আছে বিশেষকৈ তেওঁলোকে এই অঞ্চলসমূহত সোমাই আহি যিসকল অৰুণাচলী লোকসকল আছে সেই লোকসকলৰ পৰা তেখেতসকলে তথ্যসমূহ সংগ্ৰহ কৰা আমি দেখিবলৈ পাইছোঁ। সেইবাবে আমি গোৰ্খা ছাত্ৰ সন্থাই দাবী জনাইছোঁ, যিহেতু এতিয়ালৈকে সীমা সমস্যাৰ সমাধান হোৱা নাই, অসম আৰু অৰুণাচলৰ যি সীমা সেই সীমা নিৰ্ধাৰণ নোহোৱাৰ ফলত বেলেগ এখন ৰাজ্যৰ বিষয়াসকলে আহি অসমৰ মানে সীমাত প্ৰৱেশ কৰি তেখেতসকলে কি ধৰণে তেখেতসকলে এই চেন্সাছ কৰি আছে সেই বিষয়ে আমি অৰুণাচল চৰকাৰ আৰু লগতে অসম চৰকাৰক আমি দাবী জনাইছোঁ যে তেখেতসকলে এই সমস্যাসমূহ অতি সোনকালে সমাধান কৰক। কিয়নো এতিয়া আপোনালোকে কিছুদিন আগতে আপোনালোকে দেখা পালে যে গোগামুখৰ মিংমাঙত যি ধৰণৰ এটা ঘটনা সংঘটিত হ'ল, তাৰ আগতেও বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আছে। কিন্তু এই গোটেই ঘটনাৰ পৰা অৰুণাচলী লোকসকলে এতিয়ালৈকে একো শিক্ষা গ্ৰহণ কৰা নাই। তেখেতসকলে বাৰে বাৰে অসমৰ মাটিত সোমাই আহি তেখেতসকলে অসমৰ মাটি মানে অধিগ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। তেখেতসকলে অসমৰ মাটিত শিক্ষানুষ্ঠান তেখেতসকলে নিৰ্মাণ কৰিছে, তাতে তেওঁলোকে ৱাইন শ্বপ বনাইছে, তেওঁলোকে তাতে বিভিন্ন ধৰণৰ ফাৰ্ম হাউচ বনাই অসমৰ মাটি তেখেতসকলে মানে অধিগ্ৰহণ কৰা আমি দেখিবলৈ পাইছোঁ। সেইবাবে গোৰ্খা ছাত্ৰ সন্থাই আমি বাৰে বাৰে আমি চৰকাৰক দাবীও জনাই আহিছোঁ যে এই অসম অৰুণাচলৰ যি সীমা সমস্যা এই সমস্যাখিনি অতি সোনকালে তেখেতসকলে সমাধান কৰক, নহ'লে এই অঞ্চলতো এই মিংমাঙৰ দৰে ঘটনা সংঘটিত হ'বলৈ মানে বেছি পৰ নালাগে। অৰ্থাৎ সীমান্ত পুনৰ অশান্ত হোৱাৰ চান্স আছে ন? হয়, সীমান্ত পুনৰ অশান্ত হোৱাৰ চান্স আছে। কিয়নো এতিয়া আমি দেখিবলৈ পাইছোঁ যে এই লোকপিয়লৰ সময়ত অৰুণাচলী মানে চৰকাৰে নিযুক্ত কৰা যি বিষয়াসকল আছে এই বিষয়াসকলে অসমৰ ভূমিত সোমাই আহি তেখেতসকলে গাঁৱে গাঁৱে সোমাই এই মাটিটো অৰুণাচলৰ হয় বুলি দাবী কৰি তাত বসবাস কৰা মানুহসকলৰ পৰা তথ্যসমূহ তেখেতসকলে সংগ্ৰহ কৰি অৰুণাচলত নি আছে। আপোনাৰ অসমৰ যি প্ৰশাসন তাক জনাইছে নাই? অসমৰ প্ৰশাসনক আমি নিশ্চয় জনাইছোঁ আৰু আজি আমি এই পথ অৱৰোধ কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। তাৰ প্ৰতিবাদত আমি আজি আমাৰ চক্ৰ বিষয়াক আমি আমাৰ স্মাৰক পত্ৰ প্ৰদান কৰিম আৰু আমি তেখেতক দাবী জনাম যে এই কাৰ্য অতি সোনকালে বন্ধ কৰিব লাগে। যদি তেখেতসকলে অতি সোনকালে এই যি কাৰ্যসমূহ যদি বন্ধ নকৰে অনাগত দিনবোৰত গোৰ্খা ছাত্ৰ সন্থাই ইয়াতকৈ অধিক তীব্ৰ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিয়ে অসম অৰুণাচলৰ সীমান্ত এলেকাত যিটো ডিছপুট এৰিয়া হৈ আছে সেই ডিছপুট এৰিয়াত যি নেকি আজি অৰুণাচলীৰ আগ্ৰাসন দেখিবলৈ পাইছোঁ। আজি অসমৰ ভূমিত বসবাস কৰি থকা আমাৰ জনগোষ্ঠী আমাৰ অসমীয়া অৰুণাচলীসকলে তেওঁলোকৰ চেন্সাছ কৰি যিটো অঞ্চল তেওঁলোকৰ নিজৰ গাঁও বুলি এতিয়া অসমৰ মাটি কি তেওঁলোকে নিজৰ ভালে কৰিবলৈ প্ৰয়াস এটা কৰি আছে। এই ক্ষেত্ৰত কিন্তু গোৰ্খা ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে আমি বিৰোধিতা কৰিছোঁ আৰু অসম চৰকাৰক আমি স্পষ্ট ৰূপত কৈ দিছোঁ যিটো ডিছপুট এলেকা সেই ডিছপুট এলেকাত তেওঁলোকে একদম চোকা নজৰ ৰাখিব লাগিছিলে, কিন্তু আজিলৈকে তেওঁলোকৰ ব্যৰ্থতাৰ কাৰণে সেইখন ঠাইতে আজি অৰুণাচলীয়ে চেন্সাছ কৰি এই বিষয়টো সম্পূৰ্ণৰূপে অৰুণাচলীৰ
কবলত নিবলৈ বিচাৰি আছে আৰু এই ক্ষেত্ৰত আমি গোৰ্খা ছাত্ৰ সন্থাই স্পষ্ট ৰূপত অসম চৰকাৰক জনাই দিছোঁ যে অতি সোনকালে এই ব্যৱস্থাটো বন্ধ কৰক, নহ'লে অন্যথা আমি গোৰ্খা ছাত্ৰ সন্থাই ইয়াতকৈ তীব্ৰভাৱে একদম আমি এই অসম অৰুণাচলৰ যিটো সীমান্তত অহা যোৱা পথটো আমি সম্পূৰ্ণৰূপে নিস্তব্ধ কৰি পথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম। ধৰ্ণা কাৰ্যসূচীত আহিলোঁ, তেওঁলোকে গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা ধৰ্ণা কাৰ্যসূচী এতিয়া কৰিছিলে, তেওঁলোকেও অভিযোগ কৰিছে আৰু আমাৰ দুই এজন এনুমাৰেটৰ আমাক জনাইছিলে যে কিছুমান বিবাদীয় অঞ্চলত অৰুণাচল গভৰ্ণমেণ্টৰ চেঞ্চাছ অফিচিয়েল আহি তাত দুই এটা ঘৰ ভৰাই দিছিলে। আমি সেইখিনি আলোচনা কৰি আছোঁ আৰু লগতে আমি আমাৰ মেপ যিহেতু আছে, বিবাদী অঞ্চল হ'লেও আমাৰ পুৰণা মেপ আছে, সেই মেপ অনুযায়ী আমি আমাৰ অসমত থকা সকলো ঘৰ আমি হাউচ লিষ্টিঙত ভৰাম।